প্ৰাগ নিউজৰ অভিলেখৰ পিছত অভিলেখ প্ৰাগ নিউজৰ অনন্য আয়োজন প্ৰাগ উৰুলি ৰাজ্যিক ভিত্তিত বিয়া নামৰ সৰ্ববৃহৎ প্ৰতিযোগিতা 400 দলৰ 4 সহস্ৰাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ পুনৰ ৰচিত হ'ল ইতিহাস প্ৰাগ নিউজৰ অনন্য একক আয়োজন সময়ৰ বাটত আন এক বৃহৎ সফলতা অভিলেখৰ পিছত অভিলেখ প্ৰাগ নিউজ মানে যেন অনন্য সৃষ্টি প্ৰাগ নিউজ মানে যেন এতিয়া অভিলেখ প্ৰাগ নিউজ মানে যেন এতিয়া অসমৰ জনসাধাৰণৰ আবেগ বিগত 2টা দশক ধৰি প্ৰাগ নিউজে পৰিচয় দি আহিছে স্বকীয়তাৰ সুদীৰ্ঘ এই যাত্ৰাপথত সুকীয়া অনন্য আৰু ৰুচিশীল চিন্তাধাৰাৰ বাবে প্ৰাগ নিউজ হৈ পৰিছে প্ৰতিটো পৰিয়ালৰ একান্ত সংগী অসমৰ সংবাদ সংস্কৃতি আৰু ক্ৰীড়া জগতক আধাৰ ৰূপে লৈ অসমৰ সমাজ জীৱনলৈ প্ৰাগ নিউজ পৰিয়ালে আগবঢ়োৱা অৱদান সদায় লিখা ৰব সময়ৰ বালিত প্ৰাগ নিউজৰ এনে নিৰন্তৰ প্ৰচেষ্টাৰ শেহতীয়া এক নতুন সংযোজন আমাৰ পৰম্পৰা সংস্কৃতি আৰু ঐতিহ্যৰ এক চিনাকি বিয়া নাম যুগে যুগে বিয়া নামে অসমৰ সমাজ জীৱনৰ সংস্কৃতিক উজ্জ্বলিত কৰি ৰাখিছে এই বিয়া নামৰ আধাৰত এইবাৰ প্ৰাগ নিউজৰ ৰাজ্যিক প্ৰতিযোগিতা ইতিমধ্যে শুভাৰম্ভ হৈছে এই বিয়া নাম প্ৰতিযোগিতা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা 4 সহস্ৰাধিক দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে য'ত জড়িত হৈ পৰিছে প্ৰায় 600ৰো অধিক মহিলা অসমৰ বিভিন্ন প্ৰান্তত সময় সময় ভিন ভিন অনুষ্ঠানে বিয়া নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে যদিও এনে বিশাল পৰিসৰৰ এনে ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল তেনে দিশত প্ৰাগ নিউজে ৰচনা কৰিলে আন এক বৰ্ণিল ইতিহাস অলপতে গুৱাহাটীৰ প্ৰাগ নিউজৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হয় প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণে উদ্বোধন কৰা এই অনুষ্ঠানত উপস্থিত থাকে অধ্যক্ষ ডক্টৰ অক্ষত নাৰায়ণ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু শিল্পী নমিতা ভট্টাচাৰ্য মালবিকা বৰা মিনি ভট্টাচাৰ্য সাংস্কৃতিক কৰ্মী শংকৰ কৃষ্ণ দাস সহযোগী সম্পাদক দেৱজিৎ ভূঞা আৰু এই অনুষ্ঠানৰ পৰিচালনা কৰা মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা বিয়া নাম উৰুলি অবিহনে কেতিয়াও সম্পূৰ্ণ নহয় সেয়ে অনুষ্ঠানৰ নাম দিয়া হৈছে প্ৰাগ উৰুলি প্ৰাগ উৰুলি সম্প্ৰচাৰ হ'ব 10 অক্টোবৰৰ পৰা প্ৰতিদিনে পুৱা 7 বজাৰ পৰা 8 বজালে সম্পূৰ্ণ 1 ঘণ্টা সময়ৰ বাবে হ'ব এই অনুষ্ঠান প্ৰাগ পৰিয়ালৰ উদ্যোগত ইতিমধ্যে দিহা নাম জেং বিহু ঢোলবাদনৰ প্ৰতিযোগিতা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাসমূহে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া সাংস্কৃতিক পৰম্পৰাৰ ভঁৰাল আজিও টনকিয়াল কোনো পাশ্চাত্য সংস্কৃতিৰ আগ্ৰাসনে উঘালিব নোৱাৰে আমাৰ পৰিচয় আমাৰ অহংকাৰ নিজ সংস্কৃতি ৰক্ষা কৰা এই স্বাভিমানী যুঁজত প্ৰাগ নিউজ হ'ব খোজে অনন্য সেনানী ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ